নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হ'ল যিসকল ছাত্ৰ ছাত্ৰীসকলে নিউ এডমিশ্যনৰ কাৰণে, কলেজ এডমিশ্যনৰ কাৰণে বা ডিগ্ৰী এডমিশ্যনৰ কাৰণে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছে বা ফৰ্ম ফিল আপ কৰি আছে এতিয়াও, সেইসকলৰ বাবে একচুৱেলি কথাটো হ'ল আমাৰ স্কুলত এতিয়া এডমিশ্যন কৰাৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰীসকলৰ আৰ্থিকভাৱে অকণমান দুৰ্বল, সেইসকলৰ অনলাইন আবেদন কৰাৰ সময়ত বা স্কুলত এডমিশ্যন কৰাৰ সময়ত তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট বিশেষ জৰুৰী হয়। আৰু ইনকাম চাৰ্টিফিকেটটো তেওঁলোকে যিকোনো CSC চেণ্টাৰলৈ বা নেট কেফেলৈ গৈ তেওঁলোকে কৰিবলগীয়া হয়। তো মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে কোনো ধৰণৰ CSCত কোনো ধৰণৰ নেট কেফেত নোযোৱাকৈ আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰি সেই ৰিচিপ্টখনৰ জৰিয়তে আপোনালোকে কেনেকৈ গৈ স্কুলত এখন জমা দিলে আপোনালোকৰ এডমিশ্যনটো নৰ্মেলি হৈ যাব, একো অসুবিধা নহয়। আৰু এই চাৰ্টিফিকেটখনো আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰে। তো অতি সহজে অতি সোনকালে আপোনালোকে কেনেকৈ পাৰিব সেইটো বিষয়ে মই আপোনাক জনাম। আৰু এই ভিডিঅ'ৰ আপোনালোকক কোনটো পৰ্টেলৰ পৰা কৰিব সেই পৰ্টেলতো দেখাম। তো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হ'লে আপোনালোকৰো বৰিং লাগে। তো বলক আপোনালোকে কি কৰিব, নিজৰ মোবাইলত আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহি যাব। আহি ইয়াত সেৱা সেতু ক্লিক কৰাৰ লগে লগে এইটো পৰ্টেলটো আহিব। আপোনালোকে এটা মাজত এটা কথা কৈ লওঁ যে আপোনালোকে সেৱা সেতু পৰ্টেলটো যদি আপোনালোকে মোৰ জনামতে গোটেই মানুহখিনি যিমান মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে চাগে জানেই সেৱা সেতুৰ বিষয়ে। আৰু যদি আপোনালোকে নাজানে, যোনে মোৰ নতুন ভিডিঅ'টো চাই আছে, কোনোবাই মোৰ নতুনকৈ চাই আছে, যদি তেওঁলোকে যদি নাজানে সেৱা সেতু কি হয়, তো সেৱা সেতু এটা এনেকৈ পৰ্টেল আমাৰ অসম গভৰ্ণমেণ্টৰ, যিটো পৰ্টেলৰ জৰিয়তে আমি কেইটামান কাম কৰিব পাৰোঁ। মানে বহুত কাম আছে আমি কৰিব পাৰোঁ, যেনেকৈ কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, তাৰপিছত PRC, তাৰপিছত ডিলে বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত তেনেকৈ বহুত আছে। আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বহুত বনাব পাৰোঁ। তো বলক আমি আজি ইনকামটোৱে কেনেকৈ কৰিম তেনেকৈ দেখাম, কেনেকৈ কৰিব লাগিব। তো আপোনালোকে এইটো পেজলৈ আহিব। আহি আপোনালোকে কি কৰিব, লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ পেজ অ'পেন হ'ব। আপুনি যদি নতুন হয়, আপুনি যদি আগত ইয়াত ID বনাই থৈছে, তেনেহ'লেতো আপুনি জানিবই। ID আপোনাৰ ইয়াত দিব, পাছৱৰ্ডটো দিব, আৰু দিয়াৰ পাছত লগইন কৰাৰ লগে লগে আপোনাৰ পেজটো অ'পেন হ'ব। আৰু যদি আপুনি নতুনকৈ কৰিব, তো নতুন কৰিব হ'লে আপুনি চাওক ইয়াত নিউ ইউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত মোবাইল নম্বৰটো দিব, ইয়াত OTP জেনেৰেট কৰিব, এটা OTP যাব, OTPটো ইয়াত ফিল কৰি দিব। ইয়াত নিজৰ নামটো, ফুল নামটো দিব, ইয়াত নিজৰ নামটো দিব। ইয়াত আপুনি এটা ID ক্ৰিয়েট কৰিব, মানে নিজৰ নাম, যেনেকৈ আপোনাৰ নাম যদি ছাপ'জ আপোনাৰ নাম যদি ৰাহুল হয়, তেনেহ'লে ৰাহুল @123 তেনেকৈ দি এটা কিবা কৰিব। আকৌ ইয়াত আপুনি নিজৰ পাছৱৰ্ডটো দি ল'ব, ইয়াত কনফাৰ্ম পাছৱৰ্ড দি ল'ব। ইয়াত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰি ল'ব, ইয়াত আপোনাৰ ডেট অফ বাৰ্থ আৰু ইয়াৰটো চিলেক্ট কৰি ল'ব। ইয়াত যিকোনো এটা মেছেজ দি আপুনি ইয়াত কেপচাটো দি মেলি আপুনি একচেপ্ট কৰি চাইন আপ কৰি ল'ব। চাইন আপ কৰাৰ লগে লগে আপুনি এনেকৈ এটা পেজত আহিব, যিটো পেজত অহাৰ লগে লগে নেক্সট পেজটো এনেকৈ আহিব, মই দেখাই আছোঁ। এনেকৈ পেজ আহিব। এনেকৈ পেজ অহাৰ লগে লগে আপুনি ইয়াত কিন্তু আপুনি নিজৰ IDটো যিটো আপুনি ক্ৰিয়েট কৰিছিলে, সেই IDটো কিন্তু ইয়াত দিব লাগিব। তো মই ID আৰু পাছৱৰ্ড দি লগইন কৰি দেখাই আছোঁ। আপুনি ID আৰু পাছৱৰ্ড দি আপুনি লগইন কৰি ল'ব। এনেকৈ আপোনাৰ ছাইটটো খোল খাই যাব। ইয়াত যিহেতু মই আগত অলৰেডি মই কৰি থৈছোঁ কিছুমান, তেনেকৈ তাৰ কাৰণে এনেকৈ মোৰ আহি আছে। আপোনালোকৰ নৰ্মেল এনেকৈ মাই ট্ৰানজেকশ্যন, ৰিকভাৰ এপ্লিকেশ্যন, লগ আউট এনেকৈ অপশ্যনটো আহিব। আপুনি কি কৰিব, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত দবাব ইনকাম, INCOME, ইনকাম দবাৰ লগে লগে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে চাব আপোনাৰ ইয়াত আহি যাব ইনকাম চাৰ্টিফিকেট। এই ইনকাম চাৰ্টিফিকেটটো আপুনি প্ৰথম যিটো অপশ্যন আছে তাত এপ্লাই কৰি দিব। এপ্লাই কৰাৰ লগে লগে এনেকৈ অপশ্যন হ'ব। এনেকৈ অপশ্যন অহাৰ পাছত লগে লগে আপুনি এপ্লাই দবাৰ লগে লগে চাওক আপোনাৰ এই পেজটো অ'পেন হৈ যাব। অ'পেন হোৱাৰ লগে লগে আপুনি চাওক ইয়াত কি দিবলগীয়া আছে। ইয়াত আপুনি নিজৰ আবেদনকাৰী নাম, যদি আপুনি আপোনাৰ নিজৰ নামত কৰি আছে, কাৰণ যিহেতু ষ্টুডেণ্টসকলৰ লাগে, সেইসকলৰ পিতাজী মানে ফাদাৰ এণ্ড মাদাৰ লাগে, মানে মাকৰ বা দেউতাকৰ লাগে। তো আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত দি দিব ফাদাৰ নেম, আৰু ইয়াত আপোনালোকৰ জেণ্ডাৰটো মানে ফাদাৰ নেম দিব, ফাদাৰৰ জেণ্ডাৰটো চিলেক্ট কৰিব। আৰু ফাদাৰ আকৌ আবেদনকাৰী নাম এতিয়া এনেকৈ হ'ব পাৰে, আপোনালোকৰ দেউতাকৰ নাম দিলে দেউতাকৰ নাম দিব, দেউতাকৰ নাম ইয়াত দিব। মোবাইল নম্বৰটো মোৰ অলৰেডি দিয়া আছে। আপোনালোকে ইমেইল ID দিব, তাৰপিছত স্কলাৰশ্বিপ বা আদাৰ্ছ কিহৰ কাৰণে লাগে সেইটো দিব। তাৰপিছত আপোনালোকে চ'ৰ্চ অফ ইনকাম কি, আপোনাৰ দেউতাই কি কাম কৰি পইচা উপাৰ্জন কৰে সেইটো দিব লাগিব। জীৱিকা কি মানে কোনটো ক্ষেত্ৰত কৰি আছে, আৰু কিমান থাউজেণ্ড আপোনাৰ বাৰ্ষিক মানে উপাৰ্জন হয় সেইটো দিব। বয়সটো দি দিব। বয়সটো দিয়াৰ পাছত আপোনালোকে চাওক ইয়াত বয়স দিয়াৰ পাছত আপুনি ইয়াত নিজৰ
এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 এনেকৈ ফিল আপ কৰি ল'ব ডিষ্ট্ৰিক্ট আপোনালোকৰ চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে চাব ডিভিজন চাৰ্কেল অফিচ মৌজা তাৰপিছত আপোনালোকৰ ভিলেজ টাউন যেটো আপোনালোকৰ ৰেভিনিউ ভিলেজ সেইটো চিলেক্ট কৰিব তাৰপিছত পুলিচ ষ্টেচন কোনটো হয় পোষ্ট অফিচ কোনটো হয় পিন কোড দি দিব আৰু ইয়াত আপোনালোকৰ স্থায়ী স্থানৰ নাম আপোনালোকৰ লোকেল জগাডোখৰৰ নাম কি সেইটো দি দিব এইটো দিয়াৰ পাছত আপোনালোকে ইয়াত সেভ নেক্সট বুলি ক্লিক কৰিব সেভ নেক্সট ক্লিক কৰাৰ পাছত কি হ'ব মই দেখাই আছোঁ এনেকৈ আপোনাৰ নেক্সট অপশ্যনটো সেভ এণ্ড নেক্সট কৰাৰ পাছত এনেকৈ অপশ্যন আহিব ইয়াত চাওক ইয়াত লিখা আছে বেংক একাউণ্ট ষ্টেটমেণ্ট সেইটো আপুনি দি দিব আৰু তাৰপিছত ইয়াত তলত আপোনাৰ লিখা আছে এড্ৰেছ প্ৰুফ সেইটো এড্ৰেছ প্ৰুফটো দি দিব আইডেণ্টি প্ৰুফটো দি দিব এনি আদাৰ ডকুমেণ্টত আপোনালোকে গাঁওবুঢ়াই দিব পাৰে আৰু যদি নাই তেনেহ'লে নিদিলে হ'ল তাৰপিছত আপুনি আকৌ সেই গোটেইখিনি এটেচ কৰি ল'ব মই এটেচ কৰি লৈছোঁ মই দি লৈছোঁ তাৰপিছত সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ লগে লগে চাওক এনেকৈ এখন আপোনালোকৰ ৰিচিপ্ট ওলাই পৰিব তাত গোটেইখিনি সবিশেষ দিয়া থাকিব আপুনি তাত সেইটো দি চাই ল'ব এবাৰ আপুনি কনফাৰ্ম কৰি ল'ব তাৰপিছত আপুনি প্ৰিণ্ট কৰিব পাৰে আৰু এডিট অপশ্যন কিবা যদি খেলিমেলি হয় এডিট অপশ্যন গৈ এডিট কৰি ল'ব আৰু মেক পে'মেণ্ট এতিয়া আপুনি পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট অপশ্যনত যাব যোৱাৰ পাছত আপুনি চাওক এয়া আপোনাৰ পে'মেণ্ট অপশ্যনটো আহি যাব এইটো চাওক 10 ৰুপিজ ইয়াৰ পৰা পে'মেণ্ট কাটিব আপুনি 10 ৰুপিজটো কেনেকৈ দিব চাওক ইয়াত লিখা আছে আপোনালোকে এইটো প্ৰথম যিটো আছে বেংকৰ HDFC ফাৰ্ষ্ট বেংক আপোনালোকে এইবিলাক চিলেক্ট নকৰিব প্ৰথম যিটো আছে সেইটো চিলেক্ট কৰিব এক্সিছ তাৰপিছত আপুনি UPI দিব পাৰিব UPI এড কৰিব পাৰিব আই এগ্ৰি কৰিব পে'মেণ্ট প্ৰচিড কৰিব এইটো আপুনি স্ক্ৰীনশ্বট মাৰি থৈ দিব পিছত আপুনি কিবা কৰিবৰ কাৰণে তাৰপিছত আপুনি অ'কে কৰিব অ'কে কৰাৰ পাছত আপুনি কি কৰিব এয়া চাওক আপোনালোকৰ পে'মেণ্টৰ কিবাটো আহি গ'ল ইয়াত আপুনি টাৰ্ম কণ্ডিশ্যনত ক্লিক কৰিব UPI ক্লিক কৰিব UPI যিটো হয় আপুনি UPI দি দিব UPI দি মেলি মই UPI দি আছোঁ UPI দিয়াৰ পাছত UPI দিয়াৰ পাছত আপুনি এইটো কণ্টিনিউ পে দবাই দিব দবাৰ পাছত আপোনালোকৰ কিন্তু এখন ৰিচিপ্ট ওলাই পৰিব সেই ৰিচিপ্টখন কিন্তু আপুনি লগত লৈ থ'ব আৰু এখন জেৰক্স কৰি আপুনি নিজৰ স্কুলত জমা দিব পাৰে আৰু সেই ৰিচিপ্টখনৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব আপোনাৰ এই যিটো আপুনি ID পাছপোৰ্ট বনাই থৈছিলে সেই ID পাছপোৰ্টটো কিন্তু আপুনি কৰাৰ পাছত কিন্তু আপোনাৰ এনেকৈ আহি পৰিব সেই ID পাছপোৰ্ট আপুনি লৈ থ'ব সেই ID পাছপোৰ্টৰ পৰা আপুনি খোলাৰ পাছত যেনেকৈ ইয়াত দেখাব চাওক ইয়াত মই মাটিৰ কৰিছোঁ এনেকৈ আহিছে আপোনাৰ এনেকৈ আপোনাৰ আহি যাব ইয়াত আপুনি ডাউনলোড চাৰ্টিফিকেটত গৈ ডাউনলোড চাৰ্টিফিকেট ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰিব পাৰিব কিন্তু 15 দিনৰ পিছতে আপোনাৰ ইনকাম চাৰ্টিফিকেটখন এপ্ৰুভ হ'ব গতিকে 10 পৰা 15 দিনৰ ভিতৰত আপুনি ইনকামখন পাই যাব আৰু যদি ইমিডিয়েটলি লাগে তেনেহ'লে আপুনি ৰিচিপ্টখন আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে কিন্তু তাত স্কুলত জমা দিব পাৰিব তো বন্ধুসকল যদি মোৰ ভিডিঅ'ত কিবা আপুনি শিকিব পাইছে বা মোৰ ভিডিঅ'ত যদি কিবা আপোনাৰ হেল্পফুল হৈছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব তেনেকৈ আৰু ভাল ভাল ভিডিঅ' পাবৰ কাৰণে মই যিকোনো স্কুলৰ ৰিলেটেড বা তেনেকৈ যিকোনো আপোনাৰ অৰুণোদয় বা তেনেকৈ চৰকাৰী আঁচনি আহিলে মই মোৰ চেনেলত মই আপডেট দি থাকোঁ গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে ভাল হ'ব মই আপোনালোকক জনাই থাকিম আৰু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ তেওঁলোকক আকৌ মই যিকোনো মোৰ ভিডিঅ'ত মোৰ যিবিলাক ভিডিঅ' গোটেই ভিডিঅ'ত মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিয়ে থাকোঁ আৰু আজিও এই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে মোৰ চেনেলত তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈছে বা তেওঁলোকে মোক যি মৰম দিছে তাৰ কাৰণে মই অতি আনন্দিত আৰু তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তো ধন্যবাদ বন্ধুসকল এতিয়া মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই